আপোনাৰ ব্লাড গ্ৰুপ বাৰু কি? আপুনিও A, B, O অথবা AB ব্লাড গ্ৰুপৰ ব্যক্তি নেকি? তেনেহ'লে সাৱধান, আপোনাৰো হ'ব পাৰে হাৰ্ট এটেক। অস্বাস্থ্যকৰ আহাৰ আৰু দুৰ্বল জীৱনশৈলীৰ বাবে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয়। কিন্তু আপুনি জানেনে যে কিছুমান ব্লাড গ্ৰুপৰ লোকৰ হাৰ্ট এটেকৰ আশংকা অধিক? চিকিৎসকৰ মতে A, B, O আৰু AB ব্লাড গ্ৰুপৰ লোকসকলৰ হৃদৰোগৰ আক্ৰমণৰ আশংকা অধিক থাকে। এনে পৰিস্থিতিত এই ব্লাড গ্ৰুপৰ লোকসকলে নিয়মীয়াকৈ তেওঁলোকৰ হৃদযন্ত্ৰ পৰীক্ষা কৰিব লাগে। এই লোকসকলে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক ব্যায়াম কৰা উচিত। ব্যায়ামে হৃদযন্ত্ৰ পাম্প কৰে, যিয়ে হৃদযন্ত্ৰত ৰক্ত সঞ্চালন উন্নত কৰে। অধিক টেনচন লোৱাৰ ফলতো হৃদ আক্ৰমণৰ আশংকা যথেষ্ট বৃদ্ধি হয়। এনে পৰিস্থিতিত এই ব্লাড গ্ৰুপৰ লোকসকলে টেনচন আঁতৰাই ৰাখিব লাগে। ইয়াৰ বাবে যোগাসন অনুশীলন কৰিব পাৰে। অতিৰিক্ত ওজনেও হৃদৰোগৰ আক্ৰমণৰ আশংকা বহুগুণে বৃদ্ধি কৰে। এনে পৰিস্থিতিত আপুনি ওজন নিয়ন্ত্ৰণ ৰাখিবলৈ দৈনিক ব্যায়ামৰ সহায় ল'ব পাৰে। লগতে খাদ্যৰ প্ৰতি মনোযোগ দি ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। অত্যাধিক ধূমপানৰ ফলতো হৃদৰোগৰ আক্ৰমণৰ আশংকা বৃদ্ধি হয়। এনে পৰিস্থিতিত যদিহে আপুনি হৃদযন্ত্ৰ সুৰক্ষিত কৰিব বিচাৰে তেনেহ'লে ধূমপান অথবা সুৰাৰ দৰে অভ্যাসৰ পৰা আঁতৰি থাকক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।